নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ খবৰ। যিসকল সদস্যৰ নাম কৰ্তন হৈছে, হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ, নতুন নিয়ম। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম কৰ্তন হৈছে নেকি? যদি কৰ্তন হৈছে, আপোনাৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী। কিদৰে অন্তৰ্ভুক্ত কৰিব আপুনি নতুন সদস্যৰ নাম? হয়, এই ভিডিঅ'ৰ জৰিয়তে সবিশেষ দেখুওৱা হৈছে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম যদি অন্তৰ্ভুক্ত হোৱা নাই, এতিয়া সেই নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন, আৰু এইকেইটা কাম কৰিলে কিন্তু আপোনাৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু ৰেচন পাবলৈ সক্ষম হ'ব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক বুলি কোৱা হৈছে। ইফালে অনলাইন যোগেও কৰিব পাৰিব নতুন সদস্যৰ অন্তৰ্ভুক্তি। নতুন সদস্যৰ সকলো তথ্য পাতি কিন্তু পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই আপোনাৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে, তেনেহ'লে কৰ্তনো কৰিব পাৰিব। ইয়াৰ জৰিয়তে নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কিন্তু ইতিমধ্যে আৰম্ভ হৈছে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই আপুনি 5 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ পৰিয়ালৰ নামটো যদি কৰ্তন হৈছে, তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী, কিয়নো আপুনি কেনেকৈ নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিব এই ভিডিঅ'ৰ জৰিয়তে সবিশেষ দেখুওৱা হৈছে। ইয়াৰ বাবে আপোনাৰ নতুন সদস্যৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা দিব লাগিব। পঞ্চায়তৰ জৰিয়তে আপোনাৰ সকলো নথিপত্ৰ জমা হোৱাৰ পিছত সেই নথিপত্ৰসমূহ নিৰীক্ষণ কৰা হ'ব। নিৰীক্ষণ কৰাৰ পিছত যদি আপোনাৰ সম্পূৰ্ণ নথিপত্ৰ ঠিকেই থাকে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি হ'বলৈ সক্ষম হ'ব, আৰু অন্তৰ্ভুক্তি হোৱাৰ পিছতেই কিন্তু আপুনি সেই নতুন সদস্যৰ 5 কিলোকৈ চাউল লাভ কৰিবলৈ সক্ষম হ'ব। হয়, আপোনালোকে পলম নকৰি অতি সোনকালেই এই কামখিনি কৰি লওক। তো ভিউয়াৰ্ছ, সদশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।